টাৱাটাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৭ নং গাঁও পঞ্চায়ত অবাধ দুৰ্নীতি সংঘটিত কৰিছে সভানেত্ৰীৰ হাতোনে। সভানেত্ৰীগৰাকীয়ে পঞ্চায়তৰ উন্নয়নমূলক কাম কাজ চৰকাৰৰ বিভিন্ন ৰূপায়ণত ব্যাপক অনিয়ম উত্থাপন হৈছে। পুনৰবাৰ জনাইছো বঙাইগাঁৱৰ টাৱাটাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৭ নং ৰাঙাপানী গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি সংঘটিত কৰিছে পঞ্চায়ত সভানেত্ৰী ৰুকিয়া খাতুনে। সভানেত্ৰীগৰাকীয়ে পঞ্চায়তৰ উন্নয়নমূলক কাম কাজ আৰু চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ আৰু বাছনিৰ বিনিময়ত মোটা অংকৰ ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে। আনহাতে ৱাৰ্ড মেম্বাৰ আৰু শিমলাবাৰী প্ৰি জুনিয়ৰ মাদ্ৰাছা হিন্দী শিক্ষক ফৰহাদ আলীৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। সভানেত্ৰী ৰুকিয়া খাতুনৰ পঞ্চায়তৰ কাম কাজ পৰিচালনা কৰে খাতুনৰ স্বামী। এনেদৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে। আনহাতে সভানেত্ৰীগৰাকীক আমাৰ সাংবাদিকে প্ৰশ্ন সোধাত দায়খৰা মন্তব্য প্ৰকাশ কৰে সাংবাদিকৰ আগত। এই পঞ্চায়তটোত এটা পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। এইটোৱে হ'ল পঞ্চায়তত নিৰ্মাণ হোৱা পথ। চাওক পথটোৰ নিৰ্মাণৰ নামত নিম্নমানৰ কাম সংঘটিত কৰিছে পঞ্চায়ত সভানেত্ৰীগৰাকী, যাৰ ফলত এনেদৰে বিধ্বস্ত ৰূপ লৈছে এই পথটোৱে। আনহাতে শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ আৰু বাছনিৰ বিনিময়ত মোটা অংকৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে। শিক্ষকসকলে চিলেকশ্যন কৰিছে আৰু ৫জনে তেওঁলোকে পাৱাৰ যোগ্য পাইছে, ৪জনে পাইছে, এজনে পোৱা নাই। কিমানজন মানুহৰ ইতিমধ্যে প্ৰাপ্ত মানুহে পোৱা নাই, আপুনি ক'ব পাৰিব নেকি? প্ৰাপ্ত মানুহ দুখীয়া মানুহ আছে, পোৱা নাই। কিমানজন মানুহে পোৱা নাই এজ এ প্ৰেচিডেণ্ট হিচাপে আপুনি ক'ব পাৰিব নেকি? ১০০জন পোৱা নাই। আপোনালোকে কেইজনৰ তালিকা প্ৰস্তুত কৰিছে? যিসকলে আচলতে প্ৰাপ্ত নহয় সেইসকলৰ নাম অন্তৰ্ভুক্ত হৈছে, এই ক্ষেত্ৰত কি ক'ব? কথাটো যিসকলে পোৱাৰ যোগ্য নহয় তেওঁলোকৰ নাম এই অৰুণোদয় আঁচনিৰ নাম তালিকাখনত অন্তৰ্ভুক্ত হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? সেইটোতো শিক্ষকসকলে চিলেকশ্যন কৰিছে। শিক্ষকসকলে চিলেকশ্যন লিষ্টটোতো শিক্ষকসকলে দিয়া নাই, শিক্ষকসকলেহে ভেৰিফাই কৰিছে, কিন্তু লিষ্টটোতো আপোনালোকে বনোৱাই। এনে দি দিছোঁ, শিক্ষকসকলে চিলেকশ্যন কৰি দিছে। চিলেকশ্যনটো আচলতে আপোনাৰ জিবিত কিমানটা 14 ফাইনেন্সৰ কাম হৈছে? 12টামান হৈছে। এই যিটো ৰাস্তা আপুনি এই ৰাঙাপানী যিটো থানাৰ সন্মুখেদি গৈছে, কিমান কিলোমিটাৰ আছিল এইটো, কিমান মিটাৰ আছিল সেইটো? কিমান টকাৰ কাম আছিল সেইটো নাজানে? ২৬ লাখ টকাৰ কাম আছিল, ২৬ লাখ টকাৰ আছিল। কিমান মিটাৰ কৰিছে? কামখিনি কোনে কৰে? কামখিনি পঞ্চায়তৰ পৰা কৰা হৈছে, মেম্বাৰসকলে কৰিছে। মেম্বাৰসকলে কৰিছে। আপুনি কি পঞ্চায়তৰ প্ৰেচিডেণ্ট? চহী কৰে আপুনি? চহী কৰা কামখিনি বেলেগে কৰে। কিমান টকাৰ কাম? আপুনি কামখিনি নোচোৱাকৈ আপুনি বিলত কেনেকৈ চহী কৰে? কামখিনি ফিল্ডত আপুনি চাব লাগে যে কামখিনি শুদ্ধ হৈছে না ক্লিয়াৰ হৈছে না হোৱা নাই, চাই পেলাই আপুনি চহী কৰে না এনে আন্দাজত আপুনি চিগনেচাৰ কৰি দিয়ে বিলত? নাই, চাই পেলাই চহী কৰে। আৰু এই বৰ্তমান যে ঘৰৰ লিষ্ট, এই ঘৰৰ লিষ্টসকলে এই অনলাইন কৰাৰ ক্ষেত্ৰত কিমানকৈ লৈ আছে গম পায় আপুনি? অনলাইন কৰাৰ ক্ষেত্ৰত কি লৈ আছে? যিটো অনলাইন খৰচ লৈ আছে মেম্বাৰসকলে বা হয়তো এণ্ডাৰগাৰ কামখিনি কি দি কৰি আছে?
ট্ৰেক্টৰ দি কৰি আছোঁ আৰু হেৰি জব কাৰ্ডে কৰি আছোঁ। অঁ ঠিক আছে, আপোনাৰ নাম? ইছৰুকীয়া খাতুন। অৰুণোদয়টো হয়, আপোনালোকে নিশ্চয় শুনিছে। মই এখন স্মাৰকপত্ৰ দাখিল কৰিছোঁ। বঙাইগাঁও জিলাৰ উত্তৰ ৰবাবুৰী সমষ্টিৰ ৰঙাপানী গাঁও পঞ্চায়তৰ বিভিন্ন খণ্ডত অৰুণোদয় আঁচনি ৰূপায়ণ প্ৰক্ৰিয়াত যথেষ্ট কেলেংকাৰী হৈছে বুলি আমাৰ অনুমান হৈছে। তথা আমাৰ হাতত কিছু ইয়াত তথ্য আছে। এই আঁচনি ৰূপায়ণত একাংশ বিষয়া কৰ্মচাৰীৰ লগত সম্পৰ্ক থকা তথা ইষ্ট কুটুম্ব সমাজত একাংশ ধনী প্ৰতিষ্ঠিত মানুহ তথা একাংশ ৰাজনৈতিক পালি নেতাৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হৈছে, যিসকল এই আঁচনিত প্ৰকৃত হিতাধিকাৰী নহয়। সেয়ে প্ৰকৃত হিতাধিকাৰীক প্ৰবঞ্চনা কৰি অযোগ্য হিতাধিকাৰীক এই আঁচনি ৰূপায়ণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাত আমি বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়লৈ এখন স্মাৰকপত্ৰ দাখিল কৰিছোঁ, যাতে বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ে আমাৰ পঞ্চায়তৰ ওপৰত এটা সঠিক তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক এই আঁচনিত অন্তৰ্ভুক্ত কৰি অযোগ্য হিতাধিকাৰীক এই আঁচনিৰ পৰা কৰ্তন কৰি এই আঁচনিৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত থকা একাংশ বিষয়া কৰ্মচাৰী তথা প্ৰতিনিধিসকলৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। হয়, আপোনালোকে নিশ্চয় শুনিছে। কংগ্ৰেছৰ অধীনত থকা এই পঞ্চায়তৰ সভানেত্ৰী ৰুকিয়া খাতুনে দীৰ্ঘদিনৰ পৰা দুৰ্নীতি সংগঠিত কৰি আহিছে, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখা বিদায় দিছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PI নিউজ। ধন্যবাদ।